फैसला आज लिया गया और मैं बहुत हार्दिक अभिनंदन करना चाहूंगा हमारे केंद्र सरकार के जितने भी कर्मचारी हैं और जितने पेंशनर्स हैं उनके लिए डीए और डीआर बढ़ाया गया, जिसकी टोटल लागत भारत सरकार को आएगी 6,791 करोड़ रुपीस। बेसिकली डीए एंड डीआर 1 Jan 2026 से 60% ऑफ बेसिक पे हो जाएगा। 2% बढ़ा है, 58 से 60 हुआ है, 60% ऑफ बेसिक पे हो जाएगा। टोटल करीब 50 लाख एम्प्लॉयज हैं और 68 लाख पेंशनर्स हैं भारत सरकार की। इन सब के लिए बहुत बड़ा ये बेनिफिशियल अवार्ड रहेगा। इसका फाइनेंशियल इम्प्लीकेशन 6,791 करोड़ रुपीस पर ईयर आएगा। नमस्कार, सरकारी कर्मचारीৰ বাবে ডাঙৰ আপডেট। ডিএ বৃদ্ধিৰ সিদ্ধান্তত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ। কিমান শতাংশ বৃদ্ধি পাব ডিএ? অৱশেষত আহিল কৰ্মচাৰীৰ কাৰণে এটা সুখবৰ। চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। ডিএ বৃদ্ধিত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে। এতিয়া প্ৰশ্ন হ'ল কিমান শতাংশ ডিএ বৃদ্ধি পাব কৰ্মচাৰীসকলৰ, আৰু কেন্দ্ৰীয় চৰকাৰৰ লগে লগে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলো ইয়াৰ দ্বাৰা উপকৃত হ'ব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 2% মৰগীয়া বানচ, যাক ডিয়াৰনেছ এলাউন্স বা ডিএ বুলি কোৱা হয়, তাত বৃদ্ধিত অনুমোদন জনালে কেন্দ্ৰই। শনিবাৰে কেবিনেটত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 2% মৰগীয়া বানচ অৰ্থাৎ ডিএ বৃদ্ধিৰ সিদ্ধান্তত অনুমোদন জনায়। আৰু এই অনুমোদিত সংশোধনীয়ে বৰ্তমানৰ মৰগীয়া বানচ 2% বৃদ্ধি কৰিব। মৰগীয়া বানচ হৈছে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মুদ্ৰাস্ফীতি বা ইনফ্লেশ্যনৰ লগত সৈতে মোকাবিলা কৰিবলৈ প্ৰদান কৰা এক জীৱন ধাৰণৰ খৰচৰ সংশোধন। আৰু এই পৰিৱৰ্তনৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰ উভয়ৰে মাহিলী পাৰিতোষিক বৃদ্ধি পাব। কৰ্মচাৰী সংগঠনসমূহে দৰমহা গাঁথনিৰ ব্যাপক পৰিৱৰ্তনৰ দাবী জনাই থকাৰ সময়তে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই দাবীসমূহ প্ৰস্তাৱিত 8ম দৰমহা আয়োগৰ সৈতে জড়িত, য'ত দৰমহাৰ সংশোধনী আৰু আনুষংগিক বিষয়সমূহ জড়িত হৈ আছে। চৰকাৰক দাখিল কৰা এক স্মাৰক পত্ৰত নেশ্যনেল কাউন্সিল অৱ জইণ্ট কনচালটেটিভ মেচিনেৰী, যাক NCJCM বুলি কোৱা হয়, তেওঁলোকে 3.83 অধিক ফিটমেণ্ট ফেক্টৰ প্ৰস্তাৱ আগবঢ়াইছে। যদি এয়া গ্ৰহণ কৰা হয় তেন্তে ই ন্যূনতম বেছিক দৰমহা 18,000 টকাৰ পৰা বৃদ্ধি হৈ 69,000 টকালৈকে বৃদ্ধি কৰিব পাৰে, যাৰ ফলত সামগ্ৰিক দৰমহা যথেষ্ট বৃদ্ধি পাব। আৰু এই বৃদ্ধিয়ে চৰকাৰী কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত ব্যক্তি উভয়ৰে মাহিলী আয় বৃদ্ধি কৰিব। ক্ৰমান্বয়ে বাঢ়ি অহা খৰচৰ সৈতে উপাৰ্জনৰ সামঞ্জস্য ৰাখি আৰ্থিক সকাহ দিয়াৰ লক্ষ্যৰে এই সংশোধনী কাৰ্যকৰী হ'ব। আৰু 2% ডিএ বৃদ্ধিৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ 58%ৰ পৰা গৈ 60% হ'ব। আৰু ইয়াৰ জৰিয়তে 1 কোটিৰো অধিক চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ লাভান্বিত হ'ব। পেঞ্চনাৰসকলৰ ডিআৰ তেওঁলোকে লাভ কৰে। আৰু এতিয়া 50 লাখ কেন্দ্ৰীয় কৰ্মচাৰী আৰু 65 লাখ পেঞ্চনাৰ আছে, যি এই বৰ্ধিত ডিএ ডিআৰৰ দ্বাৰা উপকৃত হ'বলৈ সক্ষম হ'ব। ধন্যবাদ। फैसला आज लिया गया और मैं बहुत हार्दिक अभिनंदन करना चाहूंगा हमारे केंद्र सरकार के जितने भी कर्मचारी हैं और जितने पेंशनर्स हैं उनके लिए डीए और डीआर बढ़ाया गया, जिसकी टोटल लागत भारत सरकार को आएगी 6,791 करोड़ रुपीस। बेसिकली डीए एंड डीआर 1 Jan 2026 से 60% ऑफ बेसिक पे हो जाएगा। 2% बढ़ा है, 58 से 60 हुआ है, 60% ऑफ बेसिक पे हो जाएगा। टोटल करीब 50 लाख एम्प्लॉयज हैं और 68 लाख पेंशनर्स हैं भारत सरकार की। इन सब के लिए बहुत बड़ा ये बेनिफिशियल अवार्ड रहेगा। इसका फाइनेंशियल इम्प्लीकेशन 6,791 करोड़ रुपीस पर ईयर आएगा। নমস্কাৰ, চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত দুটা গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে অৱশেষত আহিল ভাল খবৰ। কেন্দ্ৰীয় কেবিনেটত গ্ৰহণ কৰা হ'ল গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এইখন এখন কেন্দ্ৰীয় কেবিনেটৰ আপোনালোকে প্ৰেছ ৰিলিজ দেখিছে, য'ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ডিয়াৰনেছ এলাউন্স অৰ্থাৎ ডিএ আৰু ডিয়াৰনেছ ৰিলিফ 1/1/2026 পৰা কাৰ্যকৰী হোৱাকৈ বৃদ্ধি কৰা হৈছে।
বৰ্তমানৰ যি 58% DA আৰু DR আছে তাক 2% বৃদ্ধি কৰি 60%লৈ কৰা হৈছে আৰু তাৰ প্ৰভাৱ 1/1/2024 পৰা পৰিব। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে 1/1/2024 পৰা তেওঁলোকে 60% DA আৰু DR লাভ কৰিব। এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল অসম চৰকাৰে কেতিয়া ঘোষণা কৰিব। যিহেতু অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত ঘোষণা কৰে, কিন্তু বৰ্তমান নিৰ্বাচনৰ অধিসূচনা থকাৰ কাৰণে আশা কৰা হৈছে যে নতুন চৰকাৰ গঠন হোৱাৰ প্ৰথম কেবিনেটতে বা 2 এদিনৰ ভিতৰতেই অসম চৰকাৰেও এই বৰ্ধিত DA আৰু DR ঘোষণা কৰিব বুলি আমি আশা কৰিব পাৰোঁ। গতিকে কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত 1/1/2024 পৰা ই কাৰ্যকৰী হ'ব আৰু তেওঁলোকে এৰিয়াৰ হিচাপত বাকী কেইমাহৰ লাভ কৰিব আৰু কাৰেণ্ট যি 60% আপোনালোকে এই মাহৰ দৰমহাৰ বিলৰ লগত লাভ কৰিব। এতিয়া আহিছোঁ দ্বিতীয়টো খবৰ, যিহেতু জনগণনাৰ ক্ষেত্ৰত কিছু কথা প্ৰকাশ কৰা হৈছে। জনগণনা পদাধিকাৰীৰ বাবে মানধনৰ পৰিমাণ, গণনাকাৰক আৰু পৰ্যবেক্ষক কোনে কিমান লাভ কৰিব, যিহেতু নতুনকৈ লোকপিয়ল হ'ব আপোনালোকে জানে 2024 আৰু প্ৰথম পৰ্যায়ত ঘৰ তালিকাকৰণ আৰু ঘৰ গণনা কৰা HL সকলৰ কাৰণে তেওঁলোকে 9,000 টকা পাব। দ্বিতীয় পৰ্যায়ত জনসংখ্যা গণনাৰ কাৰণে 16,000 টকা তেওঁলোকে লাভ কৰিব। মুঠ তেওঁলোকে 25,000 টকা দুটা কিস্তিত লাভ কৰিব। TA DA পৃথককৈ দিয়া নহ'ব, নিজৰ মোবাইল ব্যৱহাৰ কৰিব লাগিব আৰু নিৰ্ধাৰিত গণনা ব্লক অৰ্থাৎ EBত তেওঁলোকে কৰিব লাগিব। পৰিদৰ্শনৰ বাবে কোনো পৃথক TA DA আদি প্ৰদান কৰা নহ'ব। আন জনগণনা পদাধিকাৰীসকলে কিমান লাভ কৰিব পাৰিতোষিক শ্ৰেণী অনুযায়ী তেওঁলোকে ৰাজ্যৰ নডেল বিষয়া, ৰাজ্যৰ সমন্বয়ক তেওঁলোকে প্ৰথম পৰ্যায়ত HL সকলে 30,000 টকা লাভ কৰিব। দ্বিতীয় পৰ্যায়ত তেওঁলোকে PE হিচাপত তেওঁলোকে 45,000, মুঠ 75,000 টকা লাভ কৰিব। ৰাজ্য স্তৰৰ আন বিষয়া কৰ্মচাৰী ৰাজ্যত সৰ্বাধিক য'ত 5জন থাকিব তেওঁলোকে প্ৰথম পৰ্যায়ত 12,000 টকা লাভ কৰিব, দ্বিতীয় পৰ্যায়ত 18,000 টকা, মুঠ 30,000 টকা তেওঁলোকে লাভ কৰিব। সংমণ্ডলীয় আয়ুক্ত, মুখ্য জনগণনা বিষয়া, অতিৰিক্ত মুখ্য গণনা বিষয়া য'ত উপলব্ধ থাকিব প্ৰথম পৰ্যায়ত 25,000, দ্বিতীয় পৰ্যায়ত 35,000, মুঠ 60,000 টকা লাভ কৰিব। জিলা জনগণনা বিষয়া, উপজিলা জনগণনা বিষয়া, জিলা পৰিসংখ্যা বিষয়া, NIC, DONIT তেওঁলোকে প্ৰথম পৰ্যায়ত 20,000, দ্বিতীয় পৰ্যায়ত 25,000, মুঠ 45,000 টকা লাভ কৰিব। উপখণ্ড বিষয়া, চাৰ্জ বিষয়া তেওঁলোকেও লাভ কৰিব প্ৰথম পৰ্যায়ত 20,000 টকা, দ্বিতীয় পৰ্যায়ত 25,000 টকা, মুঠ 45,000 টকা লাভ কৰিব। চাৰ্জ কাৰ্যালয়ত জনগণনা লেখিক তেওঁলোকে প্ৰথম পৰ্যায়ত 12,000, দ্বিতীয় পৰ্যায়ত 18,000, মুঠ 30,000 টকা লাভ কৰিব। এই ক্ষেত্ৰত প্ৰতিটো পৰ্যায়ৰ কাম সফলভাৱে সম্পূৰ্ণ হোৱাৰ পিছতহে তেওঁলোকক প্ৰদান কৰা হ'ব নিৰ্ধাৰিত ধনৰাশি বা পাৰিতোষিক। চাৰ্জ বিষয়াসকলে তেওঁলোকৰ চাৰ্জৰ গণনাকাৰক আৰু পৰিদৰ্শকসকলৰ মানধন প্ৰদান নিশ্চিত কৰিব। ৰাজ্য নডেল বিষয়াৰ আন জনগণনা কৰ্মীসকলৰ মানধন প্ৰদান নিশ্চিত কৰিব। গতিকে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতেই ইয়াৰ কাম আৰম্ভ হ'ব বুলি আশা কৰা হৈছে। আপোনালোকে এই ক্ষেত্ৰত লোকপিয়লত জড়িত বিষয়া কৰ্মচাৰীসকলে কিমান লাভ কৰিব আপোনালোকে নিশ্চয় গম পালে। এতিয়া কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্ত আপোনালোকে এবাৰ শুনি লওক। फैसला आज लिया गया और मैं बहुत हार्दिक अभिनंदन करना चाहूंगा हमारे केंद्र सरकार के जितने भी कर्मचारी हैं और जितने पेंशनर्स हैं उनके लिए DA और DR बढ़ाया गया, जिसकी टोटल लागत भारत सरकार को आएगी 6,791 करोड़ रुपीस। बेसिकली DA एंड DR 1 Jan 2026 से 60% ऑफ बेसिक पे हो जाएगा। 2% बढ़ा है, 58 से 60 हुआ है, 60% ऑफ बेसिक पे हो जाएगा। टोटल करीब 50 लाख एम्प्लॉयज हैं और 68 लाख पेंशनर्स हैं भारत सरकार की। इन सब के लिए बहुत बड़ा ये बेनिफिशियल अवार्ड रहेगा। इसका फाइनेंशियल इम्प्लीकेशन 6,791 करोड़ रुपीस पर ईयर आएगा। নমস্কাৰ, চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ আপডেট। DA বৃদ্ধিৰ সিদ্ধান্তত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ। কিমান শতাংশ বৃদ্ধি পাব DA? অৱশেষত আহিল কৰ্মচাৰীৰ কাৰণে এটা সুখবৰ। চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। DA বৃদ্ধিত অনুমোদন জনালে কেন্দ্ৰীয় কেবিনেটে। এতিয়া প্ৰশ্ন হ'ল কিমান শতাংশ DA বৃদ্ধি পাব কৰ্মচাৰীসকলৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ লগে লগে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলো ইয়াৰ দ্বাৰা উপকৃত হ'ব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 2% মৰগীয়া বানচ
যাক ডিয়াৰনেছ এলাউন্স বা ডিএ বুলি কোৱা হয়, তাত বৃদ্ধিত অনুমোদন জনালে কেন্দ্ৰই। শনিবাৰে কেবিনেটত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে 2% মৰগীয়া বানচ অৰ্থাৎ ডিএ বৃদ্ধিৰ সিদ্ধান্তত অনুমোদন জনায়। আৰু এই অনুমোদিত সংশোধনীয়ে বৰ্তমানৰ মৰগীয়া বানচ 2% বৃদ্ধি কৰিব। মৰগীয়া বানচ হৈছে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মুদ্ৰাস্ফীতি বা ইনফ্লেশ্যনৰ লগত সৈতে মোকাবিলা কৰিবলৈ প্ৰদান কৰা এক জীৱন ধাৰণৰ খৰচৰ সংশোধন। আৰু এই পৰিৱৰ্তনৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰ উভয়ৰে মাহিলী পাৰিতোষিক বৃদ্ধি পাব। কৰ্মচাৰী সংগঠনসমূহে দৰমহা গাঁথনিৰ ব্যাপক পৰিৱৰ্তনৰ দাবী জনাই থকাৰ সময়তে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। এই দাবীসমূহ প্ৰস্তাৱিত অষ্টম দৰমহা আয়োগৰ সৈতে জড়িত, য'ত দৰমহাৰ সংশোধনী আৰু আনুষংগিক বিষয়সমূহ জড়িত হৈ আছে। চৰকাৰক দাখিল কৰা এক স্মাৰকপত্ৰত নেশ্যনেল কাউন্সিল অৱ জইণ্ট কনচালটেটিভ মেচিনেৰী, যাক NCJCM বুলি কোৱা হয়, তেওঁলোকে 3.83 অধিক ফিটমেণ্ট ফেক্টৰ প্ৰস্তাৱ আগবঢ়াইছে। যদি এয়া গ্ৰহণ কৰা হয়, তেন্তে ই ন্যূনতম বেছিক দৰমহা 18,000 টকাৰ পৰা বৃদ্ধি হৈ 69,000 টকালৈকে বৃদ্ধি কৰিব পাৰে, যাৰ ফলত সামগ্ৰিক দৰমহা যথেষ্ট বৃদ্ধি পাব। আৰু এই বৃদ্ধিয়ে চৰকাৰী কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্ত ব্যক্তি উভয়ৰে মাহিলী আয় বৃদ্ধি কৰিব। ক্ৰমান্বয়ে বাঢ়ি অহা খৰচৰ সৈতে উপাৰ্জনৰ সামঞ্জস্য ৰাখি আৰ্থিক সকাহ দিয়াৰ লক্ষ্যৰে এই সংশোধনী কাৰ্যকৰী